মানুহ পাবা তাৰমানে এতিয়া এই হে এতিয়া খৰিটো এতিয়া যাবই গেট খোলা আছে নাই কেনেকুৱা হৈছে দেখোন এই কাম কৰা ল'ৰাজন ধুনীয়া কাম কৰা ল'ৰাজন অহা নাই আহিব এতিয়া দেউতাক দি ৰিয়েকশ্যন দিছে ডাঙৰ পুতেকৰ দ্বাৰা ধুনীয়া হৈছে ন ভাল লাগিছে জীৱনৰ মোৰ জীৱনৰ আজি শূন্য দিন আছে দেউতা সৌৰভ দাই কেনেকুৱা লিখিছে এইটো হে এইটো পঢ়িলোঁ ধুনীয়া লিখিছে ধুনীয়া লিখিছে নে শুদ্ধ কথাখিনিকে লিখিছে অতি ভাল লাগে কেলে যে বিভিন্ন বেলবাৰীৰ বিভিন্ন ইতিহাস বিভিন্ন ব্যক্তিৰ বিষয়ে জানিবৰ কাৰণে বেলবাৰী অঞ্চলটোৰ বিষয়ে জানিবৰ কাৰণে আজি যদি কোনোবাই এনচাইক্লোপিডিয়া মানে বিশ্বকোষ বা তথ্যকোষ হিচাপে যদি কাৰোবাৰ ওচৰলৈ যাবলগীয়া হয় তেতিয়াহ'লে নবীন কোঁৱৰ ছাৰৰ ওচৰলৈ যাব লাগিব কাৰণ নহ'লে কথাটো মানে উপায় নাই তাৰ বাহিৰে কোনো এতিয়া চাগে জীৱিত তথ্যকোষ চাগে আমি বিচাৰি পাবলৈ টান গতিকে তেখেতৰ নিচিনা এজন মানুহ আৰু এজন শিক্ষক আৰু শিক্ষকেই নহয় তেখেত এতিয়া আজি অনুষ্ঠানটোত বহুতে কোৱা নাই এইটো কথা তেখেত এজন প্ৰচণ্ডভাৱে হাস্যৰূপ বোধ সম্পন্ন অঞ্চলটোৰ শিক্ষক ওচৰে পাজৰে বেলবাৰী ওচৰে পাজৰে শিক্ষক তেখেতসকল স্কুলত শিক্ষক আছিলে কিন্তু ঘৰতো তেওঁলোকে আমাৰ শিক্ষক আছিলে অভিভাৱক আছিলে কোনোবা আছিলে দদাইদেউ কোনোবা আছিলে ককাইদেউ কোনোবা আছিলে বৰ্তা গতিকে আমাৰ স্কুলৰ শিক্ষকসকল স্কুলত শিক্ষক ঘৰত গৈ তেওঁলোক দদাইদেউ কোনোবা বৰ্তা কোনোবা ককাইদেউ এতিয়া নবীন কোঁৱৰ ছাৰক তেতিয়া আমি কৈছিলোঁ নবীন দদাইদেউ স্কুলত নবীন কোঁৱৰ ছাৰ স্কুলৰ পৰা পৰিসীমাৰ পৰা বাহিৰলৈ ওলালে দদাইদেউ এতিয়াও আমি দদাইদেউ সম্বন্ধটোৱে বেছি ওলাই ছাৰটো মুখলৈ নাহেই তথাপিও অতি ভাল লাগে কেলে যে বিভিন্ন বেলবাৰীৰ বিভিন্ন